আলফা স্বাধীনৰ টাৰ্গেট অইল ONGC। কুইপো আৰু ONGCৰ বিষয়া কৰ্মচাৰীৰ অপহৰণ কাণ্ডৰ চাঞ্চল্য মাৰ যোৱা নাই। এতিয়াও সুংসূত্ৰ নাই ONGCৰ কৰ্মী ৰিতুল শইকীয়াৰ। তাৰ মাজতে এইবাৰ বিদ্ৰোহী সংগঠনটোৰ কেইবাদফীয়া চৰ্ত। অইল ONGCক চৰ্ত বান্ধি দিছে আলফা স্বাধীনে। 14 মে'ত এক ৰাজহুৱা জাননীযোগে সংগঠনটোৱে সদৰি কৰিছে চৰ্তসমূহ। চৰ্ত পূৰণ নকৰিলে সশস্ত্ৰ প্ৰতিবাদৰ হুংকাৰ সংযুক্ত মুক্তিবাহিনী অসম স্বাধীনৰ। সেনাপ্ৰধান লেফটেনেণ্ট জেনেৰেল পৰেশ হোমে স্বাক্ষৰ কৰা এই জাননীত কি লিখিছে, কি চৰ্ত বান্ধি দিছে আলফা স্বাধীনে। আলফা স্বাধীনৰ চৰ্ত। জন্মলগ্নৰে পৰা এই প্ৰতিষ্ঠানকেইটাই অসমৰ সম্পদ কিমান নিলে আৰু লাভৰ কিমান শতাংশ অসমে পালে তাৰ শুদ্ধ তথ্য মুকলিকৈ প্ৰকাশ কৰক। দ্বিতীয়তে লিখিছে, এই প্ৰতিষ্ঠানকেইটাৰ পৰিচালন সঞ্চালকৰ পদ যোগ্য থলগিৰি ব্যক্তিৰ বাবে সংৰক্ষণ কৰক। এই প্ৰতিষ্ঠানকেইটাৰ চাকৰি মকৰলৰ বাবে সকলো ধৰণৰ যোগ্যতা নিৰ্ণয়কাৰী পৰীক্ষা অসমতেই অনুষ্ঠিত কৰক। চাকৰিৰ 95% কেৱল থলগিৰিৰ মানুহৰ বাবেই সংৰক্ষিত থাকিব লাগিব। 4 নম্বৰতে কৈছে, উপৰোক্ত প্ৰতিষ্ঠানকেইটাত চাকৰি নিয়োগৰ ক্ষেত্ৰত এক অসাধু গোষ্ঠী, ইয়াত থলগিৰি মানুহো জড়িত আছে। কলা বজাৰ চলাই আছে এইসকলে, য'ত একোটা শ্ৰমিক পদৰ চাকৰিৰ বাবে 25ৰ পৰা 30 লাখ টকা উৎকোচ লোৱা হয়। 80%তকৈ ওপৰত চাকৰি নিয়োগ অনৈতিক পথেৰে চলি আছে। গতিকে এই অসাধু গোষ্ঠী উৎখাত কৰি চাকৰি নিয়োগৰ ক্ষেত্ৰত স্বচ্ছতা অৱলম্বন কৰক। ঠিকাভিত্তিক নিয়োগ বন্ধ কৰি চাকৰি নিয়মীয়া কৰক। 6 নম্বৰতে কোৱা হৈছে, অসমৰ গাঁওসমূহলৈ পাইপযোগে ঘৰে ঘৰে ৰন্ধন গেছ যোগানৰ ব্যৱস্থা কৰক। অসমৰ প্ৰাকৃতিক সম্পদৰ লাভ অসমবাসীয়ে ভোগ কৰাটো সুনিশ্চিত কৰক। 7মতে উল্লেখ কৰিছে, প্ৰতিষ্ঠানকেইটাই অসমৰ বিভিন্ন দল সংগঠনক উৎসৱ পাৰ্বণ আয়োজন কৰিবলৈ দান বৰঙণি আগবঢ়োৱাৰ পৰিৱৰ্তে অসমৰ সামগ্ৰিক বিকাশৰ লগতে বানপীড়িত তথা প্ৰাকৃতিক দুৰ্যোগত পতিত আৰ্তজনৰ সহায়ৰ বাবে প্ৰতিটো প্ৰতিষ্ঠানে প্ৰত্যক্ষভাৱে বছৰি 5 কোটি টকাকৈ আগবঢ়াব লাগিব। এই চৰ্তসমূহ মানি চলিব বুলি অইল আৰু ONGCক প্ৰতিশ্ৰুতি প্ৰদানৰ বাবে আহ্বান জনাইছে আলফা স্বাধীনে। এই চৰ্ত মানি ল'লে প্ৰতিষ্ঠান দুটাৰ বিৰুদ্ধে অনিৰ্দিষ্ট কাললৈ সামৰিক অভিযানৰ পৰা বিৰত থাকিব বুলিও জানিবলৈ দিছে বিদ্ৰোহী সংগঠনটোৱে। অৱশ্যে আলফা স্বাধীনৰ এই পত্ৰৰ পাছত চৰকাৰ তথা অইল আৰু ONGC কৰ্তৃপক্ষই কি পদক্ষেপ লয় সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ